আজি বড়ো সম্প্ৰদায়ৰ লোকসকলে পালন কৰিছে বাথৌ পূজা। পূজা অৰ্চনাৰ পিছতেই পৰম্পৰা অনুসৰি নিজ নিজ গৃহলৈ আদৰি দিব লক্ষ্মী। বিভিন্ন স্থানত আয়োজিত বাথৌ পূজাত অগণন ভক্তই অংশগ্ৰহণ কৰিব। চিফুং আৰু খামৰ সুৰত মুখৰিত হৈ পৰিছে চৌপাশ। নৃত্য গীতত মতলীয়া হৈছে বড়ো যুৱক যুৱতীসকল। এফালে চলিছে পূজা পাতল, আনফালে বিধে বিধে খাদ্য সম্ভাৰৰ আয়োজন। শিৱৰ আৰাধনাৰে অনুপম পৰিৱেশৰ সৃষ্টি হৈছে বাথৌ পূজাস্থলীত। আৰু সেই চিৰাঙৰ বাথৌ পূজাস্থলীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবৰ বাবে জয়ন্ত দেৱনাথ আমাৰ সৈতে সংযুক্ত হৈ আছে। জয়ন্ত, মই আপোনাৰ কাষলৈ আহিছোঁ। বাথৌ পূজা উদযাপনৰ পুৱাৰ ভাগৰ পৰিৱেশখিনি দেখুৱাওক। হয় ৰাজদীপ, ক'ব লাগিব যে বাথৌ ধৰ্ম অনুসৰণকাৰী বড়ো জনগোষ্ঠীয় লোকসকলৰ বাবে আজি পবিত্ৰ দিন। আজিৰ দিনটোক তেওঁলোকে বাথৌ স্থান বুলি তেওঁলোকে কয়। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ ৰুণিকাথাৰ আশ্ৰাবাৰী গাঁৱত। আৰু যিখন গাঁৱত দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ ভাগত বৃহত্তৰ ৰুণিকাথা অঞ্চলৰ 42খন গাঁৱৰ বড়ো জনগোষ্ঠীয় লোকসকলে তেওঁলোকৰ প্ৰতিখন গাঁৱৰ পৰা প্ৰতিনিধি হিচাপে একখন্তেকৈ তেনেকৈ এনেকৈ পতাকা উত্তোলন কৰিছে। আৰু পতাকা উত্তোলন কৰাৰ পিছত এতিয়া দ্বিতীয় কাৰ্যসূচী হিচাপে দেখিবলৈ পোৱা গৈছে যে এই যিসকল বড়ো জনগোষ্ঠীয় লোক মহিলা তেওঁলোকে খাম চিফুঙৰ সংগীতৰ তালে তালে তেওঁলোকে বাথৌ আৰজ, যাক বাথৌ প্ৰাৰ্থনা বুলি কোৱা হয়, ইতিমধ্যে বাথৌ প্ৰাৰ্থনা আৰম্ভ হৈছে। মোৰ সতীৰ্থ সাংবাদিকে দেখুৱাব যে ইয়াতে তেওঁলোকৰ যি পৰম্পৰাগত বাথৌ ধৰ্মৰ তেওঁলোকৰ প্ৰাৰ্থনা, যাক তেওঁলোকে বড়ো ভাষাত বাথৌ আৰজ বুলি কয়, এই বাথৌ আৰজ ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ পিছতে ইয়াতে আৰু কেইবাটাও কাৰ্যসূচী আছে, যিখন কাৰ্যসূচীত তেওঁলোকে বাথৌ খেৰাই বা অন্যান্য কাৰ্যসূচী পাতে। এই সম্পৰ্কে জানিবলৈ মোৰ লগত উপস্থিত আছে এই কাৰ্যসূচীৰ মূল উদ্যোক্তা, মই তেখেতৰ পৰা মই জনাৰ চেষ্টা কৰিছোঁ। কি ক'ব যে আজি বড়োসকলৰ পবিত্ৰ বাথৌ স্থান, আজিৰ দিনটোত আপোনালোকৰ এই বাথৌ স্থানচালিত কি কি কাৰ্যসূচী আছে? আজি মাঘ মাহৰ দ্বিতীয় মংগলবাৰ। এই দ্বিতীয় মংগলবাৰত আমাৰ ৰাণীখাটা আঞ্চলিক বাথৌ কমিটিয়ে প্ৰত্যেক বছৰতে এইটো পালন কৰি আহিছে। আজি 36তম এই পালনটো চলি আছে। এইটো আজি অৰ্থাৎ দ্বিতীয় মংগলবাৰ এই দিনত আমি খেৰাই পূজা এইটো কৰা হয়। লগতে আৰু আমি এইটো 4দিনীয়া কাৰ্যসূচী এইটো লোৱা হৈছে। গতিকে আজিৰ দিনটোত আমাৰ যিটো এই পবিত্ৰ দিনত আমি ৰাণীখাটা আঞ্চলিক বাথৌ কমিটিয়ে পতাকা উত্তোলন কৰে। এই পতাকা উত্তোলন কৰাটো আমাৰ বাথৌ ৰাণীখাটা আঞ্চলিক কমিটিয়ে 42খন গাঁৱে একত্ৰিত হৈ পেলাই এইটো পতাকা আমি এইটো উত্তোলন কৰিছে আজি ৰাতিপুৱা দিনটোত। আকৌ আজি আমাৰ যিটো আমাৰ মাৰ্টিয়াছ, এইটোকেও আমি সন্মান দি পেলাই এইটো কৰা হৈছে অলৰেডি। তো আমাৰ আজি আৰু যিটো প্ৰেয়াৰ চলি আছে বৰ্তমান আমাৰ এই বাথৌ থানচালিতে, আৰু কিছু সময়ৰ পিছতে আমাৰ যিটো খেৰাই পূজা এইটো হ'ব। খেৰাই পূজাত কিমান সংখ্যক লোকে আগমন ঘটিব পাৰে ইয়াতে? বৰ্তমান আমাৰ খেৰাই পূজাটো প্ৰায় যি সময়ৰ পৰা আমাৰ বাথৌ কিবাটো চলি আছে এই সময়ৰ পৰা আমাৰ এইটো চলি আছে। আৰু আজি যিটো কাৰ্যসূচী হিচাপত আমি 9:30 পৰা এইটো আৰম্ভ কৰিব লাগিছিল, কিন্তু অলপ সময়টো পলমকৈ হৈ গ'ল। এতিয়া আমি এইটো অলপ পিছতে আৰম্ভ কৰি পেলাই আমি বিয়লি প্ৰায় 4টা বা 5টামান বজাত এইটো শেষ হৈ যাব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ক'ব লাগিব যে আজি অকল ৰুণিখাটাতে নহয়, চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত যিসকল বড়ো জনগোষ্ঠীয় লোকসকলৰ জয়ন্ত দেৱনাথ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰজ খালামনাनै जोंनि बे आरजनि गेजेरजोंनो रानीखाटा बिया बाथौनि